কোকৰাঝাৰ জিলাৰ জয়পুৰত এবিএমচিৰ উদ্যোগত ড্ৰাগছ, মদ, জুৱা, বাল্য বিবাহ আৰু শিশু শ্ৰমিক বন্ধ কৰাৰ দাবীত এক বৃহৎ ৰেলী আয়োজন কৰে। কোকৰাঝাৰ জিলা এবিএমচিয়ে আয়োজন কৰা এই ৰেলীত বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু এবিএমচিৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। জয়পুৰস্থিত এবিএমচিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি বৰুৱা পাৰালৈ এই বৃহৎ ৰেলী আয়োজন কৰা হয়। অঞ্চলত ড্ৰাগছ, মদ, জুৱা, বাল্য বিবাহ আৰু শিশু শ্ৰমিক আদি দৈনিক বৃদ্ধি হোৱাক লৈ শীঘ্ৰেই বন্ধ কৰাৰ দাবী তোলে এবিএমচিয়ে। বিটিসি সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা গোটেই বিটিসি জোৰা আমাৰ ধৰ্মীয় সংখ্যালঘু এলেকাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিশেষকৈ উঠি অহা যুৱ প্ৰজন্মৰ মাজত যেটো মানে বেয়াকৈ এটা প্ৰভাৱ পৰিছে। ড্ৰাগছ, মদ, জুৱা আদি কৰি আৰু জুৱাৰ নামত মানে বিশেষকৈ তীৰ আদি কৰি মানে জুৱাৰ ক্ষেত্ৰত যেটো মানে বেয়া এটা প্ৰভাৱ পৰিছে। ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব বিচাৰোঁ আৰু ৰাইজক এনেকৈ মানে সজাগ কৰাৰ কাৰণে এনেকৈ এটা মানে সমদল গোটেই বিটিসি জোৰা আজি এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। বিশেষকৈ আমাৰ মাজত শিশু শ্ৰমিকৰ প্ৰভাৱটো বেছি পৰা আমি দেখিবলৈ পাইছোঁ আৰু বাল্য বিবাহৰ ক্ষেত্ৰত যদিও চৰকাৰ প্ৰশাসন তথা আমি বিভিন্ন দল সংগঠন ৰাইজৰ মাজত সজাগতা আনি আছোঁ, আজিৰ দিনতো আমাৰ সমাজত বাল্য বিবাহ হোৱা আমি দেখিবলৈ পাইছোঁ। ইয়াৰ কাৰণে ৰাইজক সজাগ হোৱাৰ কাৰণে সমাজখন মানে সুস্থভাৱে এটা সুস্থ সবল এটা সমাজ গঢ়াৰ কাৰণে এনেকৈ ৰাইজক আহ্বান জনোৱাৰ কাৰণে ৰাইজৰ মাজত সজাগ অনাৰ কাৰণে এনেকৈ এটা আমি সজাগতা সমদল আহ্বান কৰিছোঁ। আৰু বিশেষকৈ আপোনালোকৰ জৰিয়তে এইখিনিও ৰাইজক আহ্বান জনাইছোঁ, যদি এনেকৈ সজাগতা সমদলৰ জৰিয়তে ৰাইজ যদি মানে সজাগ নহয় তেনেহ'লে বিভিন্ন ৰাইজৰ লগত বিভিন্ন গাঁওবিলাকৰ লগত আলোচনা কৰি যিখিনি অঞ্চলত মানে বেয়া মানুহ আছে, বেয়া মানুহ যিখিনি ৰাইজৰ মাজত মানে বেয়া প্ৰভাৱ পৰি আছে, এইখিনি লিষ্ট মজুত কৰি আমি আৰক্ষী অধীক্ষকক প্ৰতিখন জিলা আৰক্ষী অধীক্ষক দিয়াৰ কাৰণে কুণ্ঠাবোধ নকৰিম।